আপনার গোটৰ আমাৰ মিলিজুলি গোটটোৰ তাৰমানে ইয়াতে ফৰ্ম দিয়া হৈছে হেৰিৰ এই কি নাম আছিলে ফৰ্মখন অভিযানৰ সেইটো ফৰ্ম ইয়াতে হেৰি কৰিছে দি আছে কিন্তু আমাৰ গোটত থকা মহিলা এজনীয়ে নিচে আমাৰ গ্ৰুপত আছে তাৰমানে মিলিজুলি গোটত তেখেতে ফৰ্মখন লৈ গৈছে লৈ গ'লে তাৰমানে এতিয়া আমাক কৈছে কি আমাৰ ফৰ্ম আহিছে নাম আহিছে মিলিজুলিৰ তহঁতে যা ফৰ্মখন লৈ আহ আমি এতিয়া ফৰ্মখন নিব আহিছো আমাৰ এতিয়া ফৰ্মখন আমাক দিয়া নাই এতিয়া 11জনী মানুহক আমাক ফৰ্ম দিয়া নাই এটা আৰু আছে আৰু গোটৰ মানুহ আছে ইয়াতে তেখেতসকলেও পোৱা নাই বহুত কিটা গোটৰ মানুহে আছে ইয়াতে এটা আমি সুধিব গৈছো যে আমাৰ নামটো আহিছে 1 নম্বৰতে আছে আমাক নামটো কক আমাক চাই দিয়ক আমাক ফৰ্মখন দিয়ক তেখেতে কৈছে ইয়াতে নাই তাতে যাওক তাতে আহিছো তাতে কৈছে কি বোলে ইয়াতে নাই এই আমুকত যাওক তেনেকে কৈ আছে আমাক এটা ফৰ্ম নাই বুলি কৈ আছে শেষ হোৱা বুলি কৈছে কিন্তু শেষ কেনেকে হ'ল 10টা বজাতে শেষ কেনেকে হ'ল আৰু যদি আমাৰ নামত যদি ফৰ্ম আহাই নাই আমাৰ গোটৰ মহিলা যদি কেনেকে নিলে ফৰ্ম বাইদেউজনী কেনেকে ফৰ্ম নিলে এটা আমাক সেইটো নিয়াই লাগে আমাক এটা আমাক ফৰ্ম লাগে আমাক ফৰ্ম আনি দিবই লাগিব তেখেতে আমাক মৰমী আমাৰ চিআৰপি মৰমী হয় মৰমীয়ে কাশ্মীৰীক দিছে কাশ্মীৰে ব্লকত জমা দিছে এতিয়া কাশ্মীৰীক খুদিছো কাশ্মীৰে কৈছে কি বোলে আমাক ফৰ্ম দিয়াই নাই একো দিয়া নাই কাগজ জমা দিয়া নাই বুলি কৈ আছে মৰমী ফোন কৰিছে মৰমীয়ে কৈছে কি তহঁতৰ কাগজ মই তাতে জমা দিছো আৰু যদি কাশ্মীৰীয়ে যদি জমা দিয়া নাই তাই যদি নকৰিলে হয় তেনেহ'লে মই নিজে ফৰ্মবিলাক জমা দিলো হয় কাগজখিনি জমা দিলো হয় বুলি কৈ আছে মৰমীয়ে এটা আৰু আমাৰ যদি গোটটোৰ নামে অহা নাই আমাৰ যদি গোটটোৰ নামে অহা নাই তেনেহ'লে আমাৰ গোটত থকা মহিলাজনী কেনেকে নিলে ফৰ্মখন এটাই প্ৰমাণ দিব পাৰিম আমি মাতি কিনে আমাৰ টাউন এৰিয়া পৰে আৰু ভিঅ'ৰ নাম হ'ল দামিনী ভিঅ'টো আছে আমি আৰু হেৰি ভিঅ'ৰ এই কোন নৰ্মদা ডেকা ছেক্ৰেটাৰী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যিটো আঁচনি দি আছে বৰ্তমান বহুত ঠাইত দিছে যেটো মহিলা উদ্যমিতা অভিযান বুলি গতিকে আমাক আজি ৰাতিয়ে কৈছে যে তোমালোকে ৰাতিপুৱাই গৈ লাইনত থিয় হবা ফৰ্ম দি থকা হৈছে সেইমতে আমি ৰাতিপুৱাই কাম কাজখিনি নকৰাকে লাইনত থিয় হৈছো আহি ফৰ্মখন নিবৰ কাৰণে কিন্তু আহি ইয়াতে গম পালো মানে 3টা গ্ৰুপে নিছে মানে 55 জন মান হ'ব মহিলা নিছে নিয়াৰ পিছত কৈছে ফৰ্ম শেষ কেনেকে ফৰ্ম শেষ হ'ব পাৰে অথচ গোটত আমাৰ নাম আছে আমাৰ গোটত নাম আছে আৰু গোটত নাম থকাৰ পিছত এজনী মহিলা অথচ নিছে আমাৰ গোটৰ তেও নিয়াৰ পিছত আমাৰ কেনেকে বাকিখিনি কেনেকে নোপাকে থাকিব পাৰো আমি আৰু এনেকুৱা নহয় যে ফৰ্মবোৰ হিচাপ কৰি দিয়া নাই এটা গোটৰ আমি 12 জন বা 11 জনকে মহিলা থাকো সেই হিচাপ মতে ফৰ্মবিলাক দিছে এজনী যদি মহিলা নিছে বাকি 10 জনী বা 11 জনী আমি কিয় নাপাম ফৰ্মখিনি তেওঁলোকে কি কৰিছে গতিকে আমাক এটো উচিত ন্যায় লাগে কাৰণ আমি সকলোৱে বহুত মহিলা আছে আৰু ৰৈ আছে ফৰ্মৰ কাৰণে এই ৰাতিপুৱা 10টা বজাতে যদি ফৰ্ম শেষ হ'ব লাগে তেনেহলে বাকিখিনি ফৰ্ম তেওঁলোকে কি কৰিব বিচাৰিছে সেইখিনি আমাৰ উচিত তদন্ত লাগে আৰু আমি ফৰ্ম লৈহে যাম যেহেতু 39 লাখ মহিলাক ফৰ্ম দিয়া বুলি আমি গম পাইছো নিউজতো ওলাইছে গতিকে সেইখিনি অংশীদাৰ যাতে আমি হ'ব পাৰো তাৰে উচিত ন্যায় আমাক লাগে এটা হাই স্কুলত আনিবালো হেৰি 10 জনীৰ ভিতৰত মানে 9 জনে পাইছে
মই এজনে পোৱা নাই টাউনৰে নাই বুলি কৈছে এতিয়া ফৰ্ম নাই এনেকে কৈছে শেষ হৈছে বুলি কৈছে 55টা হেৰি দিছে বুলি কৈছে ফৰ্ম সেনেকে দিয়া বুলি কৈছে এতিয়া মই কৈ আছো সুধি আছো তাত কৈছে নাই আৰু ফৰ্ম নাই নাপাওঁৱেই কৈছে নাপাওঁ বুলি কৈ আছে 13জনী মানুহ আছে এই 13জনী এজনীও পোৱা নাই আমি ওচৰত লাইন পাতি পাতি গৈছিলো যোৱাৰ পিছত আমাৰ নামটো আছিল নামটো নাথাকা বুলি ক'লে আৰু আমি ভিউৰ নাম লাগে ভিউৰ নাম আমি ক'লো সোণপাহি বুলি ক'লো আকৌ লাইন পাতি পাতি যাই সোণপাহি বুলি কোৱাৰ পিছত আকৌ নিদিলে আৰু সিহঁতৰ মানুহখিনি কি কৈছে ভিতৰত মনে মনে ফৰ্ম দি আছে কিন্তু আমাক নিদিয়ে আমি এতিয়া লাইন পাতি পাতি এনে কষ্ট কৰিছো মাজে মাজে সোমাই যাই পেলাই যদি বেলেগ মানুহে ফৰ্ম পায় আৰু আমি লাইন পাতিও নাপাওঁ কেনেকে হ'ব আমাক এইটো উচিত নিয়া লাগে আমাক ফৰ্ম আজি দিবই লাগিব আৰু মুখ্যমন্ত্ৰী ছাৰে যদি এই আঁচনিটো ওলাইছে সকলো নাপায় 2-3 জনে পায় এইটো কথা নহ'ব মুখ্যমন্ত্ৰী আজি আমি ইয়াতে আছো আমাক আজি দিবই লাগিব 4জনে পাইছে আমি 6জনে পোৱা নাই আমি পাম বুলি আমাক জনাইছে সেইকাৰণে ৰাতিপুৱা কামখন সামৰি আমি ঘৰ আহিলো কিন্তু আমাৰ যে ফৰ্ম নাই বুলি কৈছে আমি দাবী কৰিছো যে আমি এই ফৰ্মখিনি আমি পাবই লাগে আছে আমি ফৰ্ম পাওঁ না আমাৰ 4জনী পাইছে আমি পোৱা নাই 6জনটো কিয় পোৱা নাই যে আমি এইটোৱে ক'ব বিচাৰো আমাক ফৰ্মখিনি লাগে আমি এই অধিকাৰৰ পৰা বঞ্চিত হ'ব নিখোজো কিখিনিয়ে ক'ব আহিব নালাগিছিল যে পেচেণ্টটো নাহিলে নাপায় আমাৰ গোটৰ নাম আছিল নিজৰা আত্মসহায়ক গোট আৰু ভিউটোৰ নাম আছিল ডালিমী আমাৰ ভিউত আছিল CRP মৰমী দাস নে মৰমী ডেকা এইটো তেখেতৰে চাল হ'ব নে কি হ'ব চবৰে যদি আছে আমাৰ কিয় নাই আমি বেমাৰী মানুহ আমাৰ লগত লৈ আছো নিজে বুলি কৈছে মই মেডিকেল পাই হেৰি পেলাই মই কালি ৰাতি 10টা বজাত ঘৰ পাইছো আহি পোৱা নাই আমি নিজৰ আত্মসহায়ক গোটৰ 12গৰাকী আছো মহিলা মোৰ কথাটো কোৱা নাই আমি দলটোৱে যিহেতু পোৱা নাই খবৰ দিছে এজনে ৰাতিপুৱা আমাৰ নাম মানে মাতিছে আকৌ এতিয়া তাতে চাইন বোৰ্ডখনো নাই নিজৰ আত্মসহায়ক গোট বুলি ভিউৰো নাম নাই আকৌ ৰাতিপুৱাই মাতা বুলিও শুনিলো সেইটো তেওঁলোকে ভুল বুজিছে তাৰমানে আমাৰ বালাবাৰী ভিচিডিচিৰ হ'ল 8টা ভিউ আৰু হ'ল 8টা ভিউ হিচাপে আমি 8টা কাউণ্টাৰ বনাইছোঁ আৰু এটা হ'ল ভিউত নথকা মানে এটা কাউণ্টাৰ বনাইছোঁ যিখিনি আমাৰ ব্লক লেভেলৰ আণ্ডাৰত মানে ভিউ নাই আৰু যিখিনি মানে ব্লক লেভেলত ভিউ নোহোৱা সেইখিনি হ'ল তেওঁলোকে টাউনত আহিছে আমাৰ ৰামচাৰাধা আৰু সৰুপুৰ চুকীৰ গতিকে আমাৰ সেইটো কাউণ্টাৰত দিয়াৰ কাৰণে 55খনে আহিছে সেইখিনি আমি 55জনক দি দিলোঁ আৰু তেওঁলোকে একেবাৰে নাপাওঁ বুলি আমি ক'ব খোজা নাই তাৰমানে আমাৰ ডিষ্ট্ৰিক্টত আমি জনাইছোঁৱে আমাৰ যদি ভিউবিলাকত যিখিনি মানুহ আহি ল'ব সেইখিনি যদি লৈ পেলাই আকৌ কিছুমান হয়তো নাহাকে থাকিব গতিকে যদি তাৰ পৰা লৈ যায় আমি সেইখিনিৰ পৰা আমি মেনেজ কৰিম আৰু ইফালে আমি ব্লকতো জনাইছোঁ আৰু ব্লকৰ ছাইডে ডিষ্ট্ৰিক্টত জনাইছে